জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্ভাগ্যজনক আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ কৰুণ আৰু বেদনা ভৰা যিটো খবৰ তাক এছাম লোকে ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে আৰু এই লোকচামে জীৱনকালত বহু লোকে জুবিনৰ এটা গানো শুনা নাছিল বা জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ জ্ঞানো অত্যন্ত সীমিত। মৃত্যুৰ পিছত তেওঁলোকে জুবিনৰ গোটেই আদৰ্শটোকে অন্য এটা প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি ৰাজনীতি কৰিব বিচাৰে, কিন্তু মই ভাবো যে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল, জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি নহয়, কাৰণ জুবিন গাৰ্গক বিজেপি, এজিপি, কংগ্ৰেছ সকলোৱে ভাল পাইছিল আৰু ইয়াত ৰাজনীতিৰ কোনো